Hello friends, DW Assam TET teacher recruitment 2000 recruitment process 2024 verification process কেতিয়া আৰম্ভ হ'ব বা মেৰিট লিষ্ট পাবলিশড কেতিয়া হ'ব এই বিষয়ে আজিৰ ভিডিও আলোচনা কৰিম সো ভিডিও একলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ এনেকুৱা ধৰণৰ খবৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো লেটস ষ্টাৰ্ট দা ভিডিও হয় হেল্ল' ফ্ৰেন্ডছ আপোনালোকে জানে টেট টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰসেস যেটো 2023 আৰম্ভ হৈছিল এডভাৰটাইজমেন্ট দিছিল এপ্লাই কৰা হৈছিল তাৰ পিছত বিভিন্ন কাৰণৰ কাৰণে এটো দেৰি হৈছে তে ভেৰিফিকেশন প্ৰসেস কেতিয়া আৰম্ভ হ'ব বা মেৰিট লিষ্ট কেতিয়া পাবলিশড হ'ব এই বিষয়ে কিছুমান টেট কোৱালিফাইড ক্যান্ডিডেটসে ডিডব্লিউ আসাম অফিস ভিজিট কৰিছিল আপোনালোকে হয়তো শুনা পাইছে তো তেওঁলোকে যিখিনি খবৰ আনিছে খবৰখিনি অৱশ্য আপোনালোকৰ বাবে পজিটিভে আছে তো সেই খবৰখিনি যিবিলাকে হয়তো পাইছে যিবিলাকে শুনা নাই তেওঁলোকৰ লগত মই শেয়াৰ কৰিবলৈ আহিলো তো তেওঁলোকে যিখিনি খবৰ আনিছে সেইখিনি হল ডিডব্লিউ আসাম টেট টিচাৰ ৰিক্ৰুটমেণ্ট 2024 এই সম্পৰ্কে তেওঁলোকে ডিডব্লিউ মানে ডিৰেক্টৰক লগ কৰিছিল তো ডিৰেক্টৰ মেডামৰ লগত তেওঁলোক কথা পাতি তেওঁলোকে যিখিনি জানিছে ইয়াৰ ভিতৰত কথা হ'ল যে ইন্টাৰনেল ভেৰিফিকেশন প্ৰসেস গোইং অন মানে অফিচিয়াল যিখিনি ভেৰিফিকেশন হ'ব লাগে আপুনি যেটো ডকুমেন্ট সাবমিট কৰিছে সেই ডকুমেন্টছখিনি ইন্টাৰনেলি ভেৰিফিকেশন কৰা যায় তো সেই ভেৰিফিকেশনটো চলি আছে তো তেওঁলোকে কৈছে যে আপোনালোকে সদায় আহি থাকিব নালাগে আৰু সদায় খবৰ লৈ থাকিব নালাগে যেহেতু কি প্ৰসেসটো আৰম্ভ হৈছে গতিকে আমি হনকালে যিমান হনকালে পাৰিম ইমান হনকালে আমি মেৰিট লিষ্টটো দিবলৈ বা যেটো ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন আছে এটো আমি যিমান হনকালে পাৰিম আমি কৰিবলৈ চেষ্টা কৰিম লগতে এপয়েন্টমেন্ট সম্পৰ্কেও হুদা হৈছিল যে এই 2024 এৰ ভিতৰতে কামটো হ'ব না নহব তো ইয়াৰ ৰিপ্লাইত কৈছে যে হয় 2021 এৰ পৰা প্ৰতি বছৰে এপয়েন্টমেন্ট হৈ আছে তো 2024 তো হ'ব কাৰণ বহুত এতিয়াও টিচাৰ লাগা হৈছে দৰকাৰ হৈ আছে 2024 তো এপয়েন্টমেন্ট হ'ব 2025 তো এপয়েন্টমেন্ট হ'ব বহুত টিচাৰ এতিয়াও শৰ্টেজ হৈ আছে তে গতিকে ইমান চিন্তা কৰিবলগীয়া বিষয় নাই আপোনালোক ধৈৰ্য ধৰিছে আৰু অকমান ধৈৰ্য ধৰক আৰু এইখিনি কথা অৱশ্য আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছিল এডুকেশন মিনিষ্টাৰ ছাৰেও কৈছিল যে প্ৰসেস চলি আছে অতি হনকালে আমি ৰিক্ৰুটমেন্ট প্ৰসেসটো শেষ কৰিম আৰু এটা কথা আপোনালোকে যিবিলাকে অফিচিয়াল ভিজিট কৰি আছে তো তেওঁলোকক কোৱা হৈছিল তেওঁলোকৰ বিষয়ে কৈছে যে সদায় অফিসত আহি থাকিব নালাগে যিখিনি কাম হৈ আছে সেই খবৰখিনি আপোনালোকে অফিচিয়াল ওয়েবসাইটতে পাই যাব চেকিং ইন অফিচিয়াল ওয়েবসাইট যেটো অফিচিয়াল ওয়েবসাইট আছে এই অফিচিয়াল ওয়েবসাইটতে ডিডব্লিউ যেটো অফিচিয়াল ওয়েবসাইট আছে এই অফিচিয়াল ওয়েবসাইটতে সকলো ধৰণৰ নোটিফিকেশন ওলাব এটো তো জানোই তথাপি মই আপোনালোকক কৈছো যে অফিচিয়াল ওয়েবসাইটটো সদায় খুলি থাকিব ইয়াতে খবৰটো আহিব তো ইয়াৰ পৰা এটো বুজা যায় যে ডিৰেক্টৰ মেডামে লগতে আমাৰ এডুকেশন মিনিষ্টাৰ ছাৰে যিখিনি কথা কৈছে কথাখিনি এইটোই একেই দুটা মিল খাইছে সেই কথাখিনি যিবিলাক টেট কোৱালিফাইড ক্যান্ডিডেটে লগ কৰি লৈ গৈছিল সেই একে কথাখিনিকেই এতিয়া উলাই পৰিছে যে ভেৰিফিকেশনটো আৰম্ভ হৈছে যেহেতু কে এমসিসি ইত্যাদি কাৰণত ভেৰিফিকেশন বন্ধ হৈ আছিল ডিডব্লিউ তো ইন্টাৰনেল ভেৰিফিকেশন প্ৰসেস ইজ গোইং অন এটো আমি জানিলো তো মই ভাবিলো যে মোৰ এই চেনেলৰ মাধ্যমতে আপোনালোকক খবৰটো জনাই দিও তো এই আজিৰ খবৰটো ইমানেতেই ইন্টাৰনেল ভেৰিফিকেশন চলি আছে আপোনালোকে ধৈৰ্য ধৰিছে অকমান ধৈৰ্য ধৰক 2024 তে এপয়েন্টমেন্ট দিব বুলি কোৱা হৈছে সো এইখিনি আছিল আজিৰ ইনফৰমেশন ভিডিও ভাল লাগিলে শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ